বিভিন্ন সময়ত দেখি আহিছোঁ সংগীত অনুষ্ঠানবিলাকত সংগীত শিল্পীসকলে বিভিন্ন সময়ত বিভিন্ন বিতৰ্কত সোমাই পৰে আৰু যোৱাকালি আমি এক বিশেষ ভিডিঅ' দেখিবলৈ পালোঁ আৰু সেই ভিডিঅ'টোত কুমাৰ ভৱেশ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে এটা কথা কৈছে যে তেওঁলোকক 2-3 লাখ টকা দিয়ে গান গোৱাই গোটেই ৰাতিটো মানে কি কৰে অনুষ্ঠানটো কৰিব বিচাৰে। কিন্তু এনেকুৱা কিছুমান শিল্পী আছে যিসকলে 10 লাখ 12 লাখ টকা দি পেলাই গান গালেও মানে দুটা এটা গান গাই মানে সুৰাৰ ৰাগীত সুৰাৰ মাতালত দুটা এটা গান গালেও দৰ্শক লাখ লাখ দৰ্শকে সেই তাতেই শান্তি পায়, তাকে উপভোগ কৰিবলৈ লাখ লাখ দৰ্শকৰ ভিৰ হয়। যি এটা গানে গাওক, লাগিলে মোৰ আজি গান গাবলৈ মন নাই বুলি কৈ পেলাই সেই অনুষ্ঠান সামৰি পেলাই গুচি গ'লোঁ, কিন্তু তেনেকুৱা ব্যক্তিসকলক বেয়া নাপায়। আজি এতিয়া বৰ্তমান কলিযুগ, ইয়াত অন্ধভক্তৰ প্ৰভাৱ বেছি হৈছে। অসমত বহুজন এনেকুৱা কণ্ঠশিল্পী আছে যাৰ গীতে আমাক প্ৰেৰণা দিয়ে, সাহস দিয়ে, উৎসাহ দিয়ে, যাৰ গীতে আজি জাতীয়তাবাদী আমাৰ বিপিন চাওডাং ককাইদেউক চাওক, ৰাজীৱ শদিয়া ককাইদেউক চাওক, তেওঁলোকৰ গানে কিন্তু আমাৰ নৱপ্ৰজন্মক উৎসাহ দিয়ে, প্ৰেৰণা দিয়ে, জাতীয়তাবাদ কৰিবলৈ শিকায়, শিক্ষা দিয়ে জাতীয়তাবাদত তেওঁলোকৰ গানে। কিন্তু এনেকুৱা কিছুমান সংগীত শিল্পী আছে, আমি সংগীত শিল্পীসকলক শ্ৰদ্ধা কৰোঁ, তেওঁলোকক আমি কেতিয়া নাপাওঁ। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ কথা কৈছোঁ, তেওঁলোকৰ নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ নিচিনা এজন ব্যক্তিক আমি সামান্য বালিচাহী, আমি তেওঁলোকক কথা কোৱাৰ যোগ্যতা নাই। কিন্তু তথাপিও এটা কথা কওঁ, এই যে মঞ্চ এখনত দুটা এটা গীত পৰিৱেশন কৰি 10 লাখ 12 লাখ টকা লৈ যায়, কুমাৰ ভৱেশে এইটো বেয়া কথা কোৱা নাই, কুমাৰ ভৱেশে এইটো ভাল কথা কৈছে। কুমাৰ ভৱেশক যোৱাকালি বায়েক ভনীক দুজনীক যে গীত পৰিৱেশন কৰে, সেই তেওঁলোকক, মৌচুম গগৈ আৰু বহুজন শিল্পীক এই 2024 চনৰ মঞ্চত, বিহু মঞ্চত আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ আয়োজক সমিতিয়ে হওক বা দৰ্শকে হওক, ইমান তেওঁলোকৰ তুচ্ছ তাচ্ছিল্য মন্তব্য, ইমান তেওঁলোকক বেয়া গালি গালাজ কৰিছে। মানে সংগীত যদি চৰকাৰে গাইডলাইন বনাই দিছে, চৰকাৰে SOP আছে যে 1 বজাৰ পিছত কোনো বিহু মঞ্চ, বিহু সমিতিয়ে গীত পৰিৱেশন কৰিব নোৱাৰিব 1 বজাৰ পিছত। কিন্তু তথাপিতো তেওঁলোকক বাধ্য কৰোৱাই গান গায় যে তেওঁলোকক পইচা দিছে, শিল্পীসকলক পইচা দিছে। কিন্তু এই যে দুটা এটা সুৰাৰ ৰাগীত মাতাল হৈ এই দুটা এটা গান গাই গান গাবলৈ মন নাইকিয়া বুলি কৈছে, তেওঁলোকক কিয় একো কৰিব নোৱাৰে। শিল্পীয়ে সৰু ডাঙৰ কোনো কথা নাই, শিল্পীয়ে শ্ৰদ্ধা সকলোকে কৰিবলৈ শিকক, আৰু যদি শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰে শিল্পীক অনুষ্ঠানলৈ নামাতিব, যদিহে শ্ৰদ্ধা আৰু ভক্তি কৰিব নোৱাৰে। আজি জাতীয়তাবাদী গান গোৱা বিপিন চাওডাং ককাইদেউ, ৰাজীৱ শদিয়া ককাইদেউসকলৰ সংগীত অনুষ্ঠানত কিন্তু খুব বেছিতকৈ বেছি 200-300জন মানুহ হয়। কিন্তু যিসকলে সুৰাৰ মাতাল হৈ পেলাই মানে মঞ্চত গীত পৰিৱেশন কৰে, তেওঁলোকৰ অনুষ্ঠান চাবলৈ লাখ লাখ দৰ্শকৰ ভিৰ, য'ত মোবাইলৰ নেটৱৰ্ক কাটি দিয়ে। কিন্তু যাৰ পৰা শিকিব লাগে, আমি কাকো বেয়া পাই কথাখিনি কোৱা নাই। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনিয়ে ডাঙৰ হোৱা ল'ৰা, আমি তেওঁক শ্ৰদ্ধা কৰোঁ, তেওঁৰ গীতক আমি ভাল পাওঁ, আঁকোৱালি লওঁ, প্ৰত্যেকটো গীতেই আমি ভাল পাওঁ, প্ৰত্যেকটো গীত শুনিছোঁ। কিন্তু সংগীত অনুষ্ঠান কৰিবলৈ মাতি শিল্পীসকলক অপমান নকৰিব, সি সৰুৱে হওক ডাঙৰে হওক। ইমানখিনি আছিলে, ধন্যবাদ। জয় আই অসম।